নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ পল্লৱী বৰা বাইদেৱে তোমালোকক স্বাগতম জনাইছো এই কক্ষাৰ বিজ্ঞানৰ শ্ৰেণীকোঠালৈ আজি আমি আলোচনা কৰিম ক্লাছ 6ৰ আমাৰ বিজ্ঞান পাঠ্যপুথিৰ 11 নম্বৰ অধ্যায়ৰ পানীৰ বিভিন্ন অৱস্থাৰ প্ৰশ্ন উত্তৰসমূহ এছোৱা কাৰণ ব্যাখ্যা কৰা এ ৰিফ্ৰেজাৰত থকা পানীৰ বটল বাহিৰত ৰাখিলে বটলৰ বাহিৰত পানীৰ কণিকা জমা হয় এতিয়া ৰিফ্ৰেজাৰত ভিতৰত থকা পানীৰ বটল এটা যদি তুমি বাহিৰত আনি থৈ দিয়া অলপ দেৰি পিছত কি দেখিবা বটলটোৰ বাহিৰত কিছুমান পানীৰ কণিকা জমা হৈছে কিয় জমা হৈছে জানানে কাৰণ সেই বটলটো যেতিয়া আমি বাহিৰত আনি থম তেতিয়া এই বটলটোৰ ভিতৰত থকা পানীখিনিৰ বটলটোৰ বাহিৰৰ ফালে ওলাই যায় নেকি ওলাই নাযায় কি হয় জানানে যেতিয়া ৰিফ্ৰেজাৰত ভিতৰত থকা পানীৰ বটলটো ঠাণ্ডা হৈ থাকে আৰু যেতিয়া আমি ইয়াক বাহিৰত থৈ দিলে কি হ'ব জানানে বাহিৰত থলে বাহিৰত যিবোৰ জলীয় বাষ্প থাকিব সেই জলীয় বাষ্পখিনি বটলটোৰ সংস্পৰ্শলৈ অহাৰ ফলত এইবোৰ ঠাণ্ডা হ'ব আৰু ঠাণ্ডা হোৱাৰ পাছত এইবোৰ কি হ'ব জানানে পানীৰ টোপাললৈ সৃষ্টি হ'ব সেই কাৰণে বটলটোৰ বাহিৰত আমি কিছুমান পানীৰ টোপাল লাগি থকা দেখো বুজিছা এছোৱা ৰিফ্ৰেজাৰৰ ভিতৰত থকা পানীৰ বটল ঠাণ্ডা হয় বটলটো বাহিৰলৈ উলিয়ালে বায়ুৰ আৰ্দ্ৰতাই বটলৰ ঠাণ্ডা পৃষ্ঠত সংস্পৰ্শ হৈ ঠাণ্ডা হৈ পৰে আৰু তাৰ ফলত বায়ুত থকা জলীয় বাষ্প ঘনীভূত হৈ পানীৰ কণিকাৰ ৰূপত বটলৰ বাহিৰত জমা হৈ থাকে বুজিছানে এতিয়া তোমালোকে গম পালা যে ৰিফ্ৰেজাৰৰ ভিতৰত থকা বটল এটা যদি তুমি বাহিৰলৈ আনি থৈ দিয়া এই বটলটোৰ বাহিৰত কিছুমান পানীৰ কণিকাৰ সৃষ্টি হ'ব কিহৰ কাৰণে জানানে ঘনীভৱন প্ৰক্ৰিয়াৰ ফলতে বুজিছা তাৰ পিছত চোৱা বাষ্পীভৱন আৰু ঘনীভৱন নহলে জলচক্ৰ নহয় এতিয়া বাষ্পীভৱন আৰু ঘনীভৱন নহলে জলচক্ৰ নহয় জলচক্ৰ মানে কি এতিয়া চোৱা নদ নদীৰ যিবোৰ পানী থাকিব সেই পানীবোৰ কি হয় জানানে এই সূৰ্যৰ তাপৰ ফলত এইবোৰ কি হ'ব বাষ্প হৈ ওপৰলৈ উঠি যাব হয়নে বাষ্প হৈ ওপৰলৈ উঠি যাব আৰু যেতিয়া বায়ুমণ্ডলৰ ওপৰ পাবগৈ তাত ঠাণ্ডা পাব আৰু ঠাণ্ডা হৈ এইবোৰ ঘনীভৱন প্ৰক্ৰিয়াৰ ফলত কি হ'ব জানানে ডাৱৰ হৈ পৰিব আৰু ডাৱৰবোৰ যেতিয়া গধুৰ হৈ পৰিব ই তেতিয়া পানীৰ টোপাল হৈ পুনৰ বৰষুণ হৈ পৃথিৱীৰ বুকুলৈ নামি আহিব বুজিছানে এই প্ৰক্ৰিয়াটোকে জলচক্ৰ বুলি কয় এতিয়া যদি বাষ্পীভৱন আৰু ঘনীভৱন নহয় তেতিয়া কি হ'ব জলচক্ৰ নহয় কিয় নহয় চোৱা বাষ্পীভৱন আৰু ঘনীভৱন নহলে জলচক্ৰ নহয় কাৰণ দিনৰ ভাগত সূৰ্যৰ পোহৰত সাগৰ পুখুৰী আদিৰ পৰা পানী বাষ্পীভৱন হৈ বায়ুমণ্ডললৈ যায় কাৰণ সূৰ্যৰ পোহৰত কি হয় জানানে সাগৰ পুখুৰী পানী কি হয় বাষ্পীভৱন হৈ বায়ুমণ্ডললৈ ওপৰলৈ গুচি যায় এই বাষ্পই ঠাণ্ডা হৈ ঘনীভৱন হৈ মেঘ গঠন কৰে আৰু এই বাষ্পবোৰ ঠাণ্ডা হৈ ঘনীভৱন প্ৰক্ৰিয়াৰ ফলত কি হয় জানানে মেঘৰ গঠন কৰে আৰু মেঘৰ পৰা বৰষুণ হৈ পানী পুনৰ ভূপৃষ্ঠলৈ পানী ভাগ পৰে এতিয়া মেঘৰ পৰা বৰষুণ হৈ পুনৰ সেই পানীখিনি কি জানানে পৃথিৱীৰ পৃষ্ঠলৈ পুনৰ নামি আহে যদি বাষ্পীভৱন আৰু ঘনীভৱনে নাথাকে তেতিয়া এই জলচক্ৰ কেতিয়াও সম্ভৱ নহয় বুজিছা আৰু চোৱা যদি এই দুটা প্ৰক্ৰিয়া নহয় তেন্তে পানীৰ এই চক্ৰ বন্ধ হৈ পৰিব যদি ঘনীভৱন আৰু বাষ্পীভৱনৰ প্ৰক্ৰিয়াই নহয় তেতিয়াই পানীৰ এই চক্ৰটো বন্ধ হৈ পৰিব সেয়েহে বাষ্পীভৱন আৰু ঘনীভৱন নহলে জলচক্ৰ সম্ভৱ নহয় বুজিছা তাৰ পাছৰ প্ৰশ্ন চোৱা শীতকালত গছৰ পাতত নিয়ৰ দেখা পাওঁ এতিয়া শীতকালত আমি গছৰ পাতত পানীৰ টোপাল দেখা পাওঁ ন যাক আমি নিয়ৰ বুলি কওঁ কিয় জানানে চোৱা শীতকালত ৰাতি বায়ুমণ্ডল চেঁচা হয় এতিয়া ঠাণ্ডা দিনত ৰাতি কি হয় জানানে ঠাণ্ডা কালত ৰাতি বায়ুমণ্ডলটো চেঁচা হৈ থাকে ফলত গছৰ পাতবোৰ চেঁচা হৈ পৰে আৰু ফলস্বৰূপে গছবোৰটো বাহিৰত থাকে আৰু বায়ুমণ্ডল চেঁচা হৈ যোৱাৰ ফলত সেই গছৰ পাতবোৰ কি হয় জানানে চেঁচা হৈ পৰে বায়ুত থকা জলীয় বাষ্প যেতিয়া এই চেঁচা পাতৰ সংস্পৰ্শলৈ আহে ই ঘনীভূত হৈ পানীৰ সৰু সৰু টোপালৰ সৃষ্টি কৰে আৰু যেতিয়া জানানে গছৰ পাতবোৰ ঠাণ্ডা হৈ থাকিব আৰু বায়ুত যেতিয়া থকা জলীয় বাষ্প এই পাতৰ সংস্পৰ্শলৈ আহিব তেতিয়া চেঁচা পাতৰ সংস্পৰ্শত এই জলীয় বাষ্পবোৰ কি জানানে ঘনীভূত হৈ কি হয় জানানে পানীৰ সৰু 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 টোপাললৈ সৃষ্টি কৰিব আৰু এই পানীৰ টোপালখিনিকে আমি এই পানীৰ টোপালখিনিকে আমি নিয়ৰ বুলি কওঁ
এই পানীৰ টোপালবোৰকে নিয়ৰ বোলে বুজিছা তাৰ পিছৰ প্ৰশ্ন চোৱা সূৰ্যৰ পোহৰত ভূপৃষ্ঠৰ পানীভাগ শুকাই যায় এতিয়া কি জানানে সূৰ্যৰ পোহৰত এই ভূপৃষ্ঠত যিবোৰ পানী থাকিব এই পানীবোৰ কি হৈ যায় জানানে শুকাই যায় বুলি কৈছে কিয় শুকাই যায় বুজি পাইছানে তোমালোকে কিয় শুকাই যায় আমি লিখিব লাগিব এনেকৈ চোৱা সূৰ্যৰ পোহৰৰ তাপৰ ফলত ভূপৃষ্ঠৰ পানীভাগ বাষ্পীভৱন হৈ জলীয় বাষ্পলৈ ৰূপান্তৰিত হয় এতিয়া সূৰ্যৰ যেতিয়া পোহৰ দিব তেতিয়া জানানে পৃথিৱীৰ পৃষ্ঠত যিবোৰ পানীভাগ থাকিব ইয়াৰ তাপৰ ফলত এই পানীবোৰ ভাপ হৈ জলীয় বাষ্পলৈ ৰূপান্তৰিত হয় এই জলীয় বাষ্প বায়ুত মিহলি হৈ যোৱাৰ বাবে পানীভাগ শুকাই যায় আৰু এই জলীয় বাষ্প কি হৈ যায় জানানে বায়ুৰ লগত মিলি যায় বুজিছানে বায়ুৰ লগত মিলি বায়ুৰ ওপৰৰ পৃষ্ঠ পায়গৈ আৰু সেই কাৰণে এই পানীভাগ কি হয় লাহে লাহে শুকাই যোৱাৰ নিচিনা আমি দেখো বুজিছা তাৰ পিছত চোৱা পানীৰ দৰে তিনিটা অৱস্থাত পাব পৰা এবিধ পদাৰ্থৰ নাম লিখা এতিয়া পানীৰ আমি তিনিটা অৱস্থা পালো এটা পানীৰ তাৰ তৰল অৱস্থা হয়নে আৰু পানীৰ তাৰ গোটা অৱস্থা যিটোক আমি বৰফ বুলি কওঁ আৰু পানীৰ এটা কি হৈছে গেছীয় অৱস্থা যিটো ভাপ হৈ উৰি গুচি যায় হয়নে এতিয়া চোৱা তেনেকে পানীৰ নিচিনাই তিনিটা অৱস্থাত পাব পৰা আমি কিছুমান পদাৰ্থ পাওঁ তাৰে এটা নাম তোমালোকে লিখিব পাৰা কি লিখিব পাৰা জানানে মম লিখিব পাৰা নহলে ঘিউ এতিয়া মমডাল গলি যায় হয়নে তোমালোকে যেতিয়া জ্বলাই দিয়া মমডাল তোমালোকে এই মমডালক কি কৰে জানানে গলি যোৱা তোমালোকে দেখিবা এনেকে গলি যোৱা এনেকে কিছুমান তৰল পদাৰ্থলৈ সিহঁতি গলি যায় এই গলি যোৱা এটা অৱস্থা আৰু লগতে মমডাল জ্বলি কি হৈ যায় জানানে শেষ হৈ যায় অৰ্থাৎ ই গেছীয় বাষ্পলৈ ৰূপান্তৰিত হৈ যায় আৰু যেতিয়া মমডাল তাৰ গোটা অৱস্থাত থাকিব মমডালৰ নিচিনা আকৃতি বা যেনেকুৱা ধৰণৰ তুমি আকৃতিত বনাব বিচাৰা সেইটো আকৃতিত মমডাল থাকি যাব অৰ্থাৎ মমৰ তিনিটা অৱস্থা আমি পাওঁ তেনেকে ঘিউখিনি তোমালোকে ঠাণ্ডা দিনত বটলৰ ভিতৰত যদি থোৱা ঠাণ্ডা দিনত ঘিউটো গোটা অৱস্থাত থাকিব আৰু যেতিয়া তুমি কেৰাহী এখনত ঘিউখিনি গৰম কৰিবা তেতিয়া ঘিউখিনি কি অৱস্থাত ৰূপান্তৰিত হ'ব তৰল অৱস্থালৈ ৰূপান্তৰিত হ'ব আৰু ঘিউখিনি এসময়ত কি হ'ব সেই কেৰাহীখনৰ পৰা ভাপ হৈ উৰি গুচি যাব অৰ্থাৎ ই গেছলৈ ৰূপান্তৰিত হ'ব পাৰে পানীৰ নিচিনা আমি তিনিটা অৱস্থাত পোৱা পদাৰ্থ মম বা ঘিউ তোমালোকে লিখিব পাৰা তাৰ পিছৰ প্ৰশ্ন চোৱা বাষ্পীভৱনত কি কাৰণে প্ৰভাৱিত কৰে এতিয়া বাষ্পীভৱনক কি কাৰকে প্ৰভাৱিত কৰে এয়া চাওঁ আহা বাষ্পীভৱনত প্ৰভাৱিত কৰা কাৰকবোৰ হ'ল পানীৰ মুকলিকৈ ৰখা ঠাইৰ আয়তন এতিয়া পানী কেনেকুৱা অৱস্থাত আছে কেনেকুৱা অৱস্থাত মুকলিকৈ আছে ধৰা সৰু পাত্ৰ এটাতে আছে নে বহল পাত্ৰ এটাতে আছে এইটোৰ ওপৰতো ডিপেন্ড কৰিব বাষ্পীভৱনৰ হাৰটো বুজিছা যেতিয়া তোমালোকে বহল মুখৰ পাত্ৰ এটাত পানী থবা সমান পৰিমাণৰ পানী এইটো বেছি অতি সোনকালে বাষ্পীভৱন হোৱা দেখা যায় আৰু এটা সৰু পাত্ৰত বা কম আয়তনৰ পাত্ৰ এটা ৰাখিলে ই অলপ দেৰিলৈকে পানীখিনি বাষ্পীভৱন হৈ থাকে গম পাইছানে ইয়াৰ বাষ্পীভৱনৰ হাৰটো কম হ'ব আৰু ইয়াৰ বাষ্পীভৱনৰ হাৰটো কি হ'ব বেছি হ'ব বুজিছা তেনেকে চোৱা আৰু উষ্ণতা বতাহ আৰু আৰ্দ্ৰতা আৰু তাৰ লগতে উষ্ণতা বায়ুমণ্ডলৰ উষ্ণতাটো আৰু বতাহৰ আৰু আৰ্দ্ৰতাৰ ওপৰতো নিৰ্ভৰ কৰিব বাষ্পীভৱনৰ হাৰটো বুজিছা তাৰ পাছৰ প্ৰশ্ন চোৱা হাতত স্যানিটাইজাৰ লগালে হাতখন ঠাণ্ডা লাগে তোমালোকে হাতত নিশ্চয় স্যানিটাইজাৰ লগাইছা আৰু এই স্যানিটাইজাৰ শব্দটো তোমালোকে বেছিকৈ পৰিমাণে চিনাকি হৈ পৰিলা কৰোনাৰ সময়ত আমি স্যানিটাইজাৰ ইউজ কৰো হয় নহয় এই স্যানিটাইজাৰ যেতিয়া আমি হাতত লগাও ঠাণ্ডা অনুভৱ হয় কিয় অনুভৱ হয় জানানে স্যানিটাইজাৰ অতি সোনকালে বাষ্পীভৱন হ'ব পাৰে এই স্যানিটাইজাৰটো অতি সোনকালে বাষ্পীভৱন হ'ব পাৰে পানী যেনেকে উতলালেহে বাষ্পীভৱন হয় কিন্তু এই স্যানিটাইজাৰটো অতি সোনকালে বাষ্পীভৱন হ'ব পাৰে এই বাষ্পীভৱনৰ বাবে প্ৰয়োজনীয় তাপ স্যানিটাইজাৰে আমাৰ হাতৰ ছালৰ পৰাই শোষণ কৰে তে আমাৰ হাতখন গৰম হৈ থাকে হয়নে অলপ হলেও আমাৰ হাতৰ উষ্ণতা এটা থাকে আমি যেতিয়া স্যানিটাইজাৰ অলপ বাকি লওঁ তেতিয়া কি জানানে স্যানিটাইজাৰ হাতত লগাৰ লগে লগে কি হয় জানেন এই বাষ্পীভৱন হ'বলৈ আৰম্ভ কৰে অৰ্থাৎ আমাৰ হাতৰ উষ্ণতাত ই অতি সহজে বাষ্পীভৱন হৈ পৰে হাতৰ পৰা তাপ আঁতৰি যোৱাৰ বাবে আমাৰ হাতখন ঠাণ্ডা অনুভৱ হয় এই হাতত থকা তাপখিনি স্যানিটাইজাৰ যেতিয়া শোষণ কৰি লৈ বাষ্পীভৱন হৈ পৰে তেতিয়া কি জানানে আমাৰ হাতৰ পৰা তাপটো আঁতৰি যায় আৰু তাৰ ফলস্বৰূপে আমি কি অনুভৱ কৰোঁ ঠাণ্ডা অনুভৱ কৰোঁ বুজিছা সেই কাৰণে স্যানিটাইজাৰ লগালে আমি হাতখন ঠাণ্ডা অনুভৱ কৰোঁ ইমানখিনিলৈকে চাগে তোমালোকে বুজি পাইছা ভালদৰে পঢ়া শুনা কৰি থাকিবা পুনৰ লগ পাম নমস্কাৰ ধন্যবাদ